নমস্কাৰ। আজি চাওঁ আহক মূলাংক 1 আৰু ভাগ্যাংক 2 কম্বিনেশ্যনৰ মানুহবোৰ কেনেকুৱা হয়। মূলাংক 1 সূৰ্যক ৰিপ্ৰেজেণ্ট কৰে আৰু ভাগ্যাংক 2 দুইটোৱে মুন চন্দ্ৰক ৰিপ্ৰেজেণ্ট কৰে, যাক ৰজা আৰু ৰাণী বুলি কোৱা হয় আৰু যাৰ কম্বিনেশ্যন বহুতে ভাল হয়। এনেকুৱা ধৰণৰ মানুহবোৰৰ লাইফবোৰ স্মুথলি চলে। তেওঁলোক যাৰ ওচৰতে যায় সেই মানুহবোৰে বহুত পজিটিভ ফিল কৰে আৰু লগতে কমফৰ্টেবলো ফিল কৰে। তেওঁলোকে জানে যে ক'ত দিমাগেৰে আৰু ক'ত মনেৰে ডিচিশ্যন ল'ব লাগে আৰু তেওঁলোকে বেলেগক সোনকালে কনভিন্স কৰাব পাৰে। যিকোনো কথাই তেওঁলোকে সোনকালে বেলেগক মনোৱাব পাৰে আৰু তেওঁলোকে মাক আৰু দেউতাকৰ লগত বহুত কানেক্ট হৈ থাকে। কেতিয়াবা বহুত সোনকালে চিৰিয়াছ হৈ যায় আৰু কেতিয়াবা বহুত চেনচিটিভো হৈ যায়। কিন্তু তেওঁলোকে এই দুইটা বস্তু তালমেল মিলাই কিনে বেলেঞ্চ কৰি চলিব জানে। এনেকুৱা ধৰণৰ নিউমেৰলজিৰ বিষয়ে জানিব বিচাৰিলে মোৰ লগত কানেক্ট হৈ থাকক। মই দীপ্তি। মোৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক এণ্ড শ্বেয়াৰ কৰক। লগতে কমেণ্টো কৰিব। ধন্যবাদ।